মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত NSUৰ বৃহৎ সাফল্য। সমূহ শাখাতে জয়লাভ। আজি বঙাইগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এইবাৰৰ নিৰ্বাচনত সদস্য ছাত্ৰ সন্থা ABVP আৰু NSUI এই তিনিটা দলে অংশগ্ৰহণ কৰিছিল। ৰাতিপুৱা 9 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হৈ আৰু আবেলি 4 বজাত ফলাফল ঘোষণা কৰে। ফলাফলৰ অন্তত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভাতৃ ছাত্ৰ সংগঠন NSUIৰ সমূহ শাখাতে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে দুজন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। এই জয়লাভত NSUI বঙাইগাঁও জিলাৰ সভাপতি মিৰাজুল হক আৰু মানিকপুৰ ব্লক কমিটিৰ উপসভাপতি আব্দুল বাটেন গাজী আৰু সম্পাদক হাইদৰ আলীয়ে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ লগতে বিজয় সকলো প্ৰাৰ্থীকে আন্তৰিক শুভেচ্ছা জনায়। বিজয় প্ৰাৰ্থীসকলক লগত লৈ সমৰ্থিত ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়ৰ পৰা শোভাযাত্ৰা কৰি মানিকপুৰ ৰাজীৱ ভৱনত একত্ৰিত হৈ আনন্দ উল্লাস কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী মুন্নী দাস, মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। এইবেলি মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই ছাত্ৰী জিৰণি কথা পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু তাতে মই 304টা ভোটত মই জয়যুক্ত হৈছোঁ। তাৰ কাৰণে মই আমাৰ কলেজৰ যিমানখিনি ষ্টুডেণ্ট আছে, মোৰ বন্ধু বান্ধৱী দাদা বাইদেউসকল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ NSUI প্ৰেচিডেণ্ট মিৰাজুল দাদাহঁতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কি ক'ম, আৰু বহুত ভাল লাগি আছে, একো ক'বৰ মানে ভাষা নাই। তেওঁৰ পিছত বহুত কিবাকিনি কৈছে। ABVPৰ যিখিনি বিবয়বখীয়াসকল আছিল, জহিৰুল ইছলাম, বিপ্লৱ চৰকাৰ, যিখিনি মেইন লিডাৰ আছিল, মোক কৈছিল তুমি বেঙালী হৈ কিয় NSUI কৰি আছা। এইটো এটা কথা নহয়। ছাত্ৰসকল চব একে। কলেজত অহাৰ পিছত কোনো হিন্দু ধৰ্ম বুলি একো নাই, হিন্দু মুছলিম একো নাই, চব মানুহ একে। মই ভাবোঁ হিন্দু মুছলিম চব একে। কলেজত গোটেই আমাৰ ভাই ভণ্টি বন্ধু বান্ধৱী চব একে হয়। মই তেখেতক কৈ আছোঁ যে যিসকলে মোক কৈছিল এতিয়া তেওঁসকলে পস্তাব, মই নহয়। মই পোনপ্ৰথমভাৱে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীক আমি বঙাইগাঁও জিলা NSUI ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাবেলিও মানিকপুৰ আঞ্চলিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ NSUIৰ সমূহ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাইছে। এইবুলিও যি ছাত্ৰ একতা সভাৰ নিৰ্বাচন হৈছিল, বহুত কষ্টৰ ফলত মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীয়ে আমাৰ NSUIৰ সমূহ ছাত্ৰ ছাত্ৰীক আমাৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে আমি চিৰকৃতজ্ঞ আৰু সদায় আমি ছাত্ৰ ছাত্ৰীৰ হৈ মাত মাতিম আৰু সদায় আছোঁ। আৰু যেনে এইবাৰ BJPক আমি ছাত্ৰ সমাজে উৎখাত কৰি আছে। আজি ABVP 13টা পদত এইখন মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় তেওঁলোকে নমিনেশ্যন ছাবমিট কৰিছিল, কিন্তু এটা পদো ABVPয়ে জয়যুক্ত হ'ব পৰা নাই। গোটেইকেইটা প্ৰাৰ্থীয়ে আমাৰ NSUIৰ প্ৰাৰ্থীসকলে জয়যুক্ত হৈছে। সেয়া মাত্ৰ শুরু হৈছে। মাত্ৰ ছাত্ৰ সমাজে জাগ্ৰত হৈছে যে আমি কোনো জাত পাতৰ ৰাজনীতি নকৰোঁ, আমি শিক্ষাৰ হকে মাত মাতিম, আমি অসমৰ যি জ্বলন্ত সমস্যাৰ হৈ মাত মাতিম। সেইটো ছাত্ৰ ছাত্ৰী বুজি পাই আজি NSUIক আঁকোৱালি লৈছে। যিটো কথা বহুত দুৰ্ভাগ্যজনক কথা আছিল, যোৱাবাৰ যিজন প্ৰাৰ্থীয়ে আমি জয়যুক্ত কৰাইছিলোঁ, গোটেইকেইটা প্ৰাৰ্থী NSUIৰ জয়ী হৈছিল, কিন্তু এজন প্ৰাৰ্থী জহিৰুল ইছলামে তেওঁ ৰাতিত বেলেগ এটা লগত বিক্ৰী কৰিছিল। কিন্তু সেইজনৰ নেতৃত্বত আজি এইবেলিও ছাত্ৰ একতা সভা নিৰ্বাচনত তেওঁ ABVPৰ হৈ তেওঁ কেম্পেইন কৰিছিল, ABVPৰ হৈ তেওঁ কেণ্ডিডেট কৰিছিল, কিন্তু মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কিন্তু তাক ক্ষমা কৰা নাই। তেওঁলোকক ধুলিসাৎ কৰিছে। এটা কেণ্ডিডেট এইবাৰ জয়যুক্ত হ'ব পৰা নাই। ছাত্ৰসকলে ভোট দিয়ে এইখন কলেজৰ উন্নয়নৰ স্বাৰ্থত বিক্ৰী যাবলৈ দিয়া নাই। যোৱাবাৰ বিক্ৰী হৈছিল, সেইখনত তেখেতসকলৰ নেতৃত্বত মানিকপুৰ আঞ্চলিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সকীয়াই দিছে। আমি এনেকুৱা ঘৃণনীয় ৰাজনীতি নকৰোঁ, আমি ন্যায়ৰ পক্ষত আছোঁ। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে এইবেলিও সমূহ NSUI প্ৰাৰ্থীসকলক জয়যুক্ত কৰাইছে। নমস্কাৰ, মোৰ নাম আবুল কালাম। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সাধাৰণ সম্পাদকক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে মোক জয়যুক্ত কৰিছে। আমাৰ NSU ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট তেওঁক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সকলো দাদা বন্ধুসকলক মই একেলগে সহযোগিতা কৰাৰ বাবে বহুত ধন্যবাদ
ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবেলি মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত মই উপসভা নেত্ৰী পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু পোনপ্ৰথমে মই জনাব বিচাৰিছোঁ সকলো বন্ধু বান্ধৱীকে মোক বহুত ছাপোৰ্ট কৰিছে। মই ভবা নাছিলোঁ ইমান ছাপোৰ্ট কৰিব বুলি, কাৰণ বহুত মৰম ভালপোৱা মোক দিছে ইহঁতে। আৰু মই আজি মই জিতিবলৈ সক্ষম হৈছোঁ। আমাৰ মহাবিদ্যালয়সমূহ বন্ধু বান্ধৱীলৈ মই ধন্যবাদ জনাইছোঁ অশেষ মনৰ পৰা। মানিকপুৰৰ পৰা কেৰামত আলীৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।